গৌৰৱৰ পাক কানেকশ্যনক লৈ আকৌ শব্দ খেলে মুখ্যমন্ত্ৰীৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা যদি 10 গৌৰৱ গগৈ 100 আমাৰ জনৰ লগত জ্যোতি মালহোত্ৰা যদি 10 এখেত 100 প্ৰসংগ মুখ্যমন্ত্ৰীৰ 10 ছেপ্টেম্বৰৰ ডেডলাইন বিয়াৰ দিন ঠিক কৰাৰ দৰে দিন ঠিক কৰি থৈছে মুখ্যমন্ত্ৰীয়ে গৌৰৱে বিচাৰিলেই দিনটো আগুৱাই বা পিছুৱাই নাযায় আৰু ছেপ্টেম্বৰটো মানে যিমান আপুনি আৰু টানিব সিমানে মানুহ আৰু খঙাল হ'ব আটাইতকৈ ডাঙৰ এণ্টি ক্লাইমেক্স যে 10 ছেপ্টেম্বৰত হ'ব এইটো সকলোৱে জানে আমি কিয় ৰ'ব লাগে এইটো আমি ডিচাইড কৰিম নহয় তেওঁ সোনকালে কৰোৱাব খুজি আছে যাতে মই প্ৰভুক হৈ কাগজ পত্ৰ নোহোৱাকৈ আপোনালোকক কৈ দিওঁ জানুৱাৰীতে 10 ছেপ্টেম্বৰ দিছো যেনেকৈ বিয়া বাৰু কেতিয়াবা আপোনালোকে ক'ব নেকি যে বিয়াখন কিয় ডিচেম্বৰত ঠিক কৰিলে আজি এক ডেট কাল চায়ে কৰিব লাগে না গতিকে আমি দিন কাল কৰি 10 ছেপ্টেম্বৰটো বান্ধি দিলো এটা তেওঁ ক'লেও সেইটো আগুৱাই নাহে তেওঁ ক'লেও সেইটো পিছুৱাই নাহে প্ৰধানমন্ত্ৰী মোদী আদৱানী যশৱন্ত সিঙৰে তুলনা নহয় গৌৰৱৰ তেওঁলোক চৰকাৰী দায়িত্বত দিনৰ পোহৰত গৈছে আপেল আৰু কমলাৰ তুলনা কৰিলে কেনেকৈ হ'ব মই জানিবলৈ বিচাৰিছোঁ এতিয়া অলপ বা বুজাবলৈ বিচাৰোঁ যে কোন কোন গ'ল আৰু যশৱন্ত সিং নৰেন্দ্ৰ মোদী আদৱানী তেওঁলোকে ৰাইজক দেখাই পেলাই গৈছে চৰকাৰী দায়িত্বত গৈছে তেওঁ যদি আপেল আৰু কমলাৰ পাৰ্থক্য বুজি নাপায় অহাকালি যদি ভাৰত পাকিস্তানৰ কিবা আলোচনা হয় তেতিয়াহ'লে পাকিস্তানৰ প্ৰধানমন্ত্ৰীওতো ভাৰতত আহিব ভাৰতৰ প্ৰধানমন্ত্ৰীও পাকিস্তানত যাব কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীজন যেতিয়া পাকিস্তানত যায় তেওঁৰ লগত ৰৰ মানুহ থাকে বৈদেশিক পৰিক্ৰমা বিভাগৰ মানুহ থাকে প্ৰধানমন্ত্ৰীজন অকলে নাযায় তেওঁ লগত 40-50 জন মানুহ লগত লৈ যায় কি কথা পাতিছে নাপাতিছে ৰেকৰ্ড হয় আৰু দিনৰ পোহৰত যায় আপেল আৰু কমলাৰ মাজত কম্পেয়াৰ কৰ সেইটো নহয় কোন কোন গৈছে সেয়া কিয় জাষ্টিফাই কৰি আছে তেওঁ গৈছিল নে নাই কৈ দিলেই হ'ল প্ৰশ্ন মুখ্যমন্ত্ৰীৰ বিজেপি দলৰ পৰা পাকিস্তানলৈ কোন কোন গৈছে অলপ মই হিষ্ট্ৰী এটা ইতিহাস চুপে চাপে যোৱাৰ মাজত বহুত পাৰ্থক্য আছে তেওঁ বেলেগে যোৱাৰ উদাহৰণবোৰ দি আছে তাৰমানে মোৰ অভিযোগটো আপোনালোকেও আন্দাজ কৰিব পাৰিছে যে মোৰ অভিযোগটো সঁচা জ্যোতি মালহোত্ৰাৰ সন্তানো পাকিস্তানত থকা বুলি অসমৰ্থিত খবৰ আৰু তেনে কোনোবা থাকিলে ক'ব এজনৰ কথা মই জানো দেৰগাঁৱত মুখ্যমন্ত্ৰীৰ ভাষ্য জ্যোতি মালহোত্ৰাটো এতিয়া পাকিস্তানত অসমৰ্থিত বাতৰি যে তেওঁৰ সন্তান এটাও তাতে আছে বুলি কৈছে গতিকে বাট মই ইমান নাজানো মই কেছটো ষ্টাডিও কৰা নাই তেনেকুৱা যদি অসমত আৰু কোনোবা আছে এজনৰ নামটোতো মই জানো আৰু যদি বাকী কিবা আছে নাম আপোনালোকে দিব ব্যৱস্থা ল'ম মুঠতে কথাৰ যুঁজখন দিনক দিনে উত্তেজনাপূৰ্ণ হৈ গৈ আছে ভাৰত পাকিস্তানৰ যুদ্ধবিৰতি হ'ব পাৰে নহয় মুখ্যমন্ত্ৰী আৰু গৌৰৱৰ বাকযুদ্ধত যুদ্ধবিৰতি ব্যুৰো ৰিপৰ্ট DY365